ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুলমা গাঁৱত আজি UPPLৰ 38 নং ভৈৰৱকুণ্ড ব্লকৰ স্থায়ী কাৰ্যালয় উদ্বোধন কৰা হয়। কাৰ্যালয়টো উদ্বোধন কৰে ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা BTRৰ উপ কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। বিধায়ক বসুমতাৰীয়ে সবল প্ৰদৰ্শন আৰু ঐক্যৰ লগতে দলৰ কৰ্মীসকলে ভাল একতা বজাই ৰাখি আগন্তুক BTR নিৰ্বাচনৰ বাবে ভাল কাম কৰিবলৈ আহ্বান জনায়। আজি কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ব্লকৰ সভাপতি সম্পাদক VCDC অধ্যক্ষ প্ৰমুখ্যে আদি কৰি UPPLৰ নেতাকৰ্মী উপস্থিত আছিল। আমাৰ ভৈৰৱকুণ্ড ব্লক কমিটি UPPLৰ নিজস্ব ঘৰ নিজস্ব মাটি এতিয়ালৈকে ল'ব পৰা নাই, কিন্তু আমাক কাৰ্যালয়ৰ প্ৰয়োজন আছে। আমি এতিয়ালৈকে 3-4টা বছৰৰ ভিতৰত 3টামান জাগা সলালোঁ। এটাতো কোনো স্থিতাভিষেকে থাকিব পৰা নাই। সেইকাৰণে এইবাৰ আমি আগৰ ঢাকাল চকত যিটো অফিচ আছিল সেইখিনিৰ পৰা শ্বিফটিং কৰি আমি গুলমাগাঁও মেইন চেণ্টাৰতে এটা ঘৰ পালোঁ আৰু ভাড়াত আমি লৈছোঁ। যিহেতু আমাৰ গোটেই সমষ্টিটো পৰিচালনা কৰিব লাগিলে এটা কাৰ্যালয়ৰ প্ৰয়োজন আছে, য'ত আমি বহি পাৰ্টীৰ কৰ্মীসকলে পাৰ্টীৰ নেতাসকলে বিভিন্ন বিষয়ে আলোচনা কৰি প্ৰগ্ৰাম ঠিক ঠাক কৰিব লগা হয়, আৰু সেইটোৰ কাৰণে আমাক অফিচৰ প্ৰয়োজন আছিল। আৰু সেই প্ৰয়োজনটো অনুভৱ কৰি আমি আগৰ যিটো আমাৰ কাৰ্যালয় আছিল সেইটো খুব ঠেক আছিল, জেগাটো আমাৰ প্ৰয়োজন যিখিনি জেগা সেইখিনি নাছিল। সেইকাৰণে আমি ইয়াত আহিলোঁ, আজি এই কাৰ্যালয় মুকলি কৰিলোঁ। আমাৰ পাৰ্টীৰ কৰ্মীসকলে ইয়াতে আজিৰ পৰা কাম কৰিব। মই অনুৰোধ কৰিব বিচাৰিছোঁ বিশেষকৈ আমাৰ পাৰ্টীৰ যিসকল কৰ্মী তেখেতসকলে ইয়াতে আহি বিভিন্ন কাৰ্যসূচী আলোচনা কৰিব, সিদ্ধান্ত ল'ব, আৰু আমাৰ ভৈৰৱকুণ্ড ব্লক কমিটিৰ ভিতৰত যিমান প্ৰাইমেৰী কমিটি আছে, প্ৰাইমেৰী কমিটিৰ বিভিন্ন গাঁওসমূহ আছে, সেইবিলাকৰ লগত যোগাযোগ ৰাখি সেই গাঁওবিলাকৰ মিটিং চিটিং ইত্যাদিৰ প্ৰগ্ৰাম ইয়াৰ পৰা ঠিক ঠাক কৰিব। আৰু আমাৰ পাৰ্টীৰ কৰ্মীসকলে যাতে সদায় ইয়াত এবাৰ হ'লে দেখা দিয়ে যোগাযোগ ৰাখে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ যিহেতু নিৰ্বাচন হ'বলৈ আৰু বেছি দিন নাই, সেইকাৰণে আমি এতিয়াৰ পৰা কঁকালত টঙালি বান্ধি কাম কৰিব লাগিব। সেইকাৰণে আজি কাৰ্যালয় মুকলি কৰাৰ লগতে আমাৰ পাৰ্টীৰ কৰ্মীসকলে ভৈৰৱকুণ্ড ব্লক কমিটিৰ আণ্ডাৰ যিমান আমাৰ ব্লক কমিটিৰ সদস্য আছে, আমাৰ VCDCৰ চেয়াৰমেন তেতিয়া আছে, আমাৰ প্ৰাইমেৰী কমিটিৰ বিভিন্ন আমাৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আছে, তাৰপৰা আমাৰ বুথ কমিটিসমূহৰ কৰ্মী আছে, তেখেতসকলক আহ্বান কৰিছোঁ যাতে আপোনালোকে ঠিকমতে কাম কৰে, কাৰণ নিৰ্বাচন আছে। নিৰ্বাচনৰ কাৰণে আমি এতিয়াৰ পৰাই প্ৰস্তুত হ'ব লাগিব, আৰু নিৰ্বাচনৰ কাৰণে আমি আন্তৰিকতাৰে কাম কৰিব লাগিব। এইখিনি মই আহ্বান জনাইছোঁ।